আমি এক্সামত দেখি আহিছো য'ত আমাক কয় যে এজন মানুহে এটা ৰুমত সোমাই গৈ পেলাই হেণ্ডশেক কৰিছে বহুত কেইজন মানুহৰ লগত আমাক কয় টোটেল নাম্বাৰ অফ হেণ্ডশেক কিমানটা হ'ব যদিহে সকলোকে এবাৰ হেণ্ডশেক কৰে তো ঠিক তেনেকুৱা কুৱেশ্যন ইয়াতে এটা দিয়া আছে যোনটো ক্ৰিকেট মেটছৰ লগত জড়িত ক্ৰিকেট টুৰ্ণামেণ্ট এখনত 45খন খেল হৈছে টোটেল 45খন মেটচ হৈছে আৰু সেই 45খন মেটচ হৈছে মানে এবাৰ হৈছে প্ৰতিটো টিমৰ মাজত এবাৰ মেটচখন হৈছে আমাক এতিয়া কৈছে যদিহে এভৰি টিমৰ লগত এবাৰ খেল হৈছে তেতিয়াহ'লে কিমানটা টিম ইয়াতে আছিলে এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে বা হেণ্ডশেকৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি কি কৰো আমি ফৰ্মুলা ইউজ কৰো n হোল ইনটু n মাইনাছ 1 ডিভাইডেড বাই 2 আৰু এই ফৰ্মুলাটো ইউজ কৰাৰ পাছত আমাৰ এনসাৰটো ওলাই যে কিমান বাৰ হেণ্ডশেক কৰিব লাগিব বা কিমানখন মেটচ খেলিব লাগিব যদিহে প্ৰতিটো টিমে এখন কৈ খেলে আৰু ইয়াতে টোটেল নাম্বাৰ অফ মেটচ কিমানখন খেলিছে 45খন মেটচ খেলিছে মানে এইটো হৈ গ'ল আমাৰ ফৰ্মুলা আৰু ইয়াতে আমি n মানে কি n মানে হৈছে কিমানটা টিম আছে বা কিমানজন মানুহ আছিলে তো ইয়াতে যদি আমি এইখিনি সলভ কৰিবলৈ ট্ৰাই কৰো আমি দেখিম n হোল ইনটু n মাইনাছ 1 ইজ ইকুৱেল আহিব লাগে 90 মানে আমাৰ ইয়াতে যিটো এনসাৰ আছে সেই এনসাৰটোৰ লগত তাতকৈ 1 কমাই পেলাই সেইটো পূৰণ কৰি চোৱা যদি 90 আহিছে মানে সেইটোৱে কাৰেক্ট এতিয়া চোৱা 8তকৈ 1 কমাই দিলে কি আহিব 7 আহিব 8 7 গুণ কিমান 56 মানে হ'ব জানো এইটো নহয় 10তকৈ 1 কমাই দিলে কি হ'ব 9 9 গুণ 90 মানে B will be our correct answer